Hello everyone, সকলোকে লুকুমনি ব্লগৰ চেনেলত স্বাগতম জনাইছো আৰু এয়া আছিল দিল্লী মিৰট এক্সপ্ৰেছৱে মই একচুয়ালি কলেজৰ পৰা কলেজ এক্সকাৰশন গৈছিলো তো ভাবিলো ভিডিও বিলাক কোট দিম তো মাৰ ইউটিউব চেনেলতে মোৰ অকমান এক্সকাৰশনৰ কিছুমান মেমৰি ইয়াতে হাসি ৰখিম বুলি ভাবিলো আৰু আমি একচুয়ালি মই হেদনা গুৱাহাটী 16 ফেব্ৰুৱাৰী আমাৰ জাৰ্নি ষ্টাৰ্ট হৈছিল আৰু আমি এনেকে দিল্লীৰ পৰা শিমলা গৈ আছিলো বেছি ভিডিও কৰা নাছিলো তো শিমলা আমি দিল্লী 17ত পাই শিমলা 18ত পালোগে আমি ৰাতি বাছেদি গলো আৰু এতিয়া আমি শিমলাৰ সাইট সিং চাবলৈ গৈ আছো আৰু এতিয়া আমি গৈ আছো ফাৰ্স্ট গ্ৰীন ভেলি চাবলৈ শিমলা ইমান বেছি ধুনিয়া ন হিমাচলখন লাইফত ফাৰ্স্ট টাইম মই হেদিনা এবাৰে মানে হিমাচল গৈছো ইমান বেছি ধুনিয়া চাওকচোন গ্ৰীন ভেলিটো মানে হস্তাকে মানে মোৰ মানে words কম হৈ গৈছে মানে হিমাচলৰ বিউটিটো এক্সপ্ৰেছ কৰিবলৈ মানে ইমানেই বেছি ধুনিয়া ন কি ভিউ মানে চাওক সপিনি গ্ৰীনাৰী আৰু ইমান ফ্ৰেছ তাৰ নেক্সট সাইট ভিজিটটো আছিল আমাৰ ৰাষ্ট্ৰপতি নিবাস মশোবৰা ওয়াও কি ধুনিয়া হয় আৰু এয়া দেখিছেনে গুটেই স্নো পৰি আছে আমি শিমলাত স্নোফলটো পোৱা নাছিলো কোড পাম হেতু আগৰ ভিডিও আকৌ নেক্সট ভিডিওত আপোনালোকক দেখাম আৰু ইয়া হৈছে ৰাষ্ট্ৰপতি নিবাস মশোবৰা ইয়াতে এন্ট্ৰি ফিজ লাগে আমি ঘুমাই গলো তাতে ক্যামেৰা মই কৰা নাই এলাউড নাছিলে আৰু এখন হৈছে কুফ্ৰি মই ওপৰলৈ যোৱা নাছিলো ইয়াতে এনেকে সো হেদনাখন আমি তেনেকে দিনটো শিমলাত স্পেন্ড কৰিলো হেদনা মোৰ বাৰ্থডেও আছিলে তাৰ পিছতে নেক্সট দিনাখন ৰাতিপুৱাই আমি মানালীৰ কাৰণে গৈ থাকিলো আৰু তাৰ ৰাস্তাবিলাক এনেকুৱা ন ভিডিও নকৰি নোৱাৰি মানে ইমান বেছি ধুনিয়া বিউটি সকলো পিনি ইমান ধুনিয়া ন দেখিলে মানে মোৰ এতিয়া মানে যেতিয়া ভিডিওটো মই হেৰি কৰি আছো আপোনাৰ যেতিয়া এডিট কৰি আছো কথাখিনি এতিয়া কৈ আছো মোৰ মানে হসাকে মানে দেখি লাগি আছে ওয়াও মই ইমান ধুনিয়া এটা জায়গা এক্সপ্লোৰ কৰি আহিলো মানে তাত থাকোতে মানে ক্যামেৰাটো উঠাই মানে ভিডিও কৰাৰ কৰিছো তুই আৰু মানে নিজৰ আৰু কিমান ভিডিও কৰিব আপুনি সব জায়গায় ধুনিয়া আৰু শিমলাত আমাৰ এদিনেই ষ্টে আছিলে তো 18ত আছিল আমি শিমলা 19ৰ ৰাতিপুৱাই আমি মানালীলৈ ট্ৰেভেল কৰিছিলো আৰু চাওক না ভিউ চাওক না কি ধুনিয়া আৰু একচুয়ালি শিমলা মল ৰোডটো মই যোৱা নহল একচুয়ালি বাকিখিনি গৈছিল কিন্তু কিবা হেৰি কাৰণে মই নগলো আৰু তো তাত একো ভিডিওছ নাই সো মই যত গৈছো বাকিখিনি মই সবেই গৈছো অকল শিমলা মল ৰোডটো চাব থাকি গল মই যোৱা নহল তালে বাকি মোৰ ফ্ৰেণ্ডছখিনি গৈছিলে তেনেকে আৰু এয়া আমি এতিয়া গৈ আছো এয়া চাওক না তললে চাওকচোন ভিউটো কি ধুনিয়া হয় গছ বিলাক আৰু মই ৰাস্তাত ন কিছুমান কমলা গছো দেখিলো কিন্তু যেতিয়াই মানে দেখো তেতিয়া মানে গাড়ীখন বাছখন পাৰে হৈ গৈছে যায় আৰু মই দিল্লীৰ পৰা দিল্লীলৈ গৈ থাকোতে গুৱাহাটীৰ পৰা একো ভিডিও কৰা নাছিলো মানে কি হয় প্ৰথমবাৰ মাহঁতৰ পৰা মানে অকলে ফ্ৰেণ্ডছৰ লগতে হওক বা তেনেকে গৈছো তো মানে কিবা এটা ভয় এটা এনেকুৱা ধৰণৰ আছিল কিন্তু যেতিয়া মানে ট্ৰিপটো ষ্টাৰ্ট হ'ল এইবিলাক সব পাহৰি গলো আৰু তাৰপিছত আমি অকমান জায়গা ৰখিলোহি হিমাচলৰ এইখিনি কি জায়গা আছিল মোৰ এতিয়া মনত পৰা নাই এটা জায়গা আছে মানালীলৈ যোৱা ৰাস্তাই হওক বা এন্টায়াৰ হিমাচলখনে যদি মই ক'বলৈ যাওঁ ইমানেই বেছি ধুনিয়া মানে চকুৰে মানে সাত মাৰি ধৰে বুলি যে কয় সেই তেনেকুৱা হৈছিল মানে মোৰ ইমান বেছি ধুনিয়া আৰু স্লোলি বাছখন গৈ আছিল এইবিলাক ৰাস্তাত ইমান স্পিডত যাব নোৱাৰি দিয়কচোন যেহেতু দুখন গাড়ী পাৰ হওঁতেও তাৰ মানে বহুত মানে এটা হেৰি হয় সৰু ৰাস্তা হয় আৰু কিবা এটা বহুত বেলেগ এটা ধুনিয়াই লাগিছিল মানে মই মানে এতিয়া মানে যেতিয়া ভিডিওটো এতিয়া মানে ভয়েস দি আছে ন মোৰ মানে মই বলো ইমান ধুনিয়া জায়গা হসাই বহুত ধুনিয়া আছিল আমি একচুয়ালি এনাখন মানালী পাওঁতেও বহুত দেৰি হৈছিল দেৰি মানে আমি ৰাতিপুৱা শিমলাৰ পৰা ষ্টাৰ্ট দিছিলো 10:30 তেনেকুৱা আৰু ৰাতি আমি 10টা বজাত গৈ পালো আৰু এইখিনি জায়গা হৈছে মন্ডি হাৰ্ট অফ হিমাচল বুলি কয় আৰু ইয়াতে আমি ৰখি পেলাই আমি লাঞ্চটো কৰি পেলাই আৰু আগবাঢ়িলো হেল্লো এভৰিৱান গুড মৰ্নিং ফ্ৰম মানালী সো যোৱাকালি ৰাতি আহি পালো মানালী বহুত বেছি বৰষুণ আছিল আৰু এতিয়া ব্ৰেকফাষ্ট কৰি ওলাইছো ইমান বেছি ঠাণ্ডা ন কি কম আৰু এইফালে যে দেখিছে বগা এইবিলাক সব বৰফ হয় আৰু একদম মানে এইটো কটেজত আমি আছো খুব ধুনিয়া হয় কটেজটো আৰু একদম ডাঙৰকে এটুকুৰা স্নো পৰি আছে দেখাইছো আগলৈ গৈ আছো সব পিনে স্নো আৰু হাতখন মানে মোৰ কাম কৰা নাই 103 এয়া হাতটো মানে পিন্ধা নাই যে হাত মোজা সো এইটো কাৰণে একদম ফ্ৰিজ হৈ গৈছে আৰু এইবোৰ লাইফ বৰফ দেখিছে গছৰ ওপৰত বৰফ
सबपिने बरफ আৰু ইফালে গোটেই পাহাৰখনেই বৰফ আৰু এয়া হৈছে মোৰ একদম কটেজৰ বেলকনিৰ পৰা ভিউটো এয়া ওপৰত দেখিছে পুৰা বৰফ পৰি আছে আমি একচুয়ালি ব্ৰেকফাষ্ট কৰিটো হৈ গ'ল কলুৱে আৰু তাৰ পিছতে আমি নেক্সট মানালী স্পট এটা চাবলৈ যাম ভিডিও নেক্সট এতিয়া দিম গম পাব আৰু আই হোপ আপোনালোকে ভিডিওবিলাক চাই ভালেই পাইছে ভিডিওটো চাই ভালেই পালে মই যিখিনি ক্যাপচাৰ কৰিব পাৰিলো সেইখিনিয়ে কৰিলো আৰু এক্সট্ৰিম ঠাণ্ডা আছিল একচুয়ালি তাতে আৰু দেখিছে ডাৱৰখিনি নামি আহিছে মানে স্নোফল হ'ব আৰু একচুয়ালি আমি স্নোফল পালো নে নাপালো নেক্সট ভিডিওত চাব আৰু যিসকল নতুনকৈ চাই আছে প্লিজ চেনেল সাবস্ক্ৰাইব কৰি দিব বাই বাই